অৰুণোদয় আঁচনি টকা পাবলৈ হলে আপোনাৰ ডিবিটি একাউণ্টৰ প্ৰয়োজন। কিন্তু এই ডিবিটি একাউণ্টনো কি, আপুনি কেনেদৰে খুলিব, ক'ত খুলিব পাৰিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সেই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি আছিল। মই আপোনালোকক ডিটেইলছত জনাম। বন্ধু বান্ধৱীসকল, মই অংকুৰ, আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আন দিনাৰ দৰে আজিও এটা সৰু ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাব বিচাৰে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আপোনাৰ মনত কনফিউজন হৈ আছে ডিবিটি একাউণ্ট কি বা আপুনি কেনেদৰে খুলিব পাৰিব, তেতিয়াহে আপোনাৰ অৰুণোদয় আঁচনিৰ টকাখিনি বা ধনখিনি সোমাব। প্ৰথম অৱস্থাত আপোনাক মই কৈ দিওঁ, যদি আপুনি যিটো একাউণ্ট জমা দিছে অৰুণোদয় আঁচনিৰ টকা সোমাবৰ বাবে, সেই একাউণ্টটো ডিবিটি হয় নে নহয় আপুনি কেনেদৰে চেক কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, সেইটো চেক কৰিবৰ বাবে আপুনি যাব লাগিব যিটো বেংক একাউণ্ট নাম্বাৰ দি থোৱা আছে সেই বেংকলৈ যাব। আধাৰ কাৰ্ড লিংক হৈ আছে নাই সেই সম্পৰ্কে চেক কৰিব। যদি আপোনাৰ বেংকৰ বা বেংক পাছবুকৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থকা নাই, সেইটো আপোনাৰ ডিবিটি একাউণ্ট নহয়। তেন্তে আপুনি ডিবিটি একাউণ্ট কৰিবৰ বাবে কি কৰিব, প্ৰথম অৱস্থাত আপুনি বেংকত গৈ পেলাই আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন বা যিগৰাকীৰ নামত অৰুণোদয় আঁচনি বা তেওঁ যিগৰাকী হিতাধিকাৰীগৰাকী নিজেই গৈ পেলাই সেই একাউণ্টটো বেংক পাছবুকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব। নিশ্চয় আপোনালোকে জানিলে। আৰু যদি নতুনকৈ আপুনি এটা ডিবিটি একাউণ্ট অ'পেন কৰিব বিচাৰে বা খুলিব বিচাৰে, সেই ডিবিটি একাউণ্টটো আপুনি অতি সহজে ক'ত খুলিব পাৰিব। আপুনি খুলিবলৈ হ'লে ওচৰত নিশ্চয় ডাকঘৰ আছে, সেই ডাকঘৰত গৈ পেলাই আপোনাৰ প্ৰয়োজনীয় ডকুমেণ্টছ বা নথিপত্ৰসমূহ লৈ যাব। তেওঁলোকে অতি সহজতে কম দিনৰ ভিতৰতে খুলি দিব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনাৰ মনত নিশ্চয় এটা প্ৰশ্ন আহিছে, যদি যিহেতু অৰুণোদয় আঁচনিখনৰ বাবে আপুনি এটা একাউণ্ট নাম্বাৰ দি থোৱা আছে, সেই একাউণ্ট নাম্বাৰ দিয়াৰ পিছত আকৌ নতুনকৈ এটা একাউণ্ট নাম্বাৰ খুলিলে জানো আপোনাৰ একাউণ্টত টকাখিনি সোমাব। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনাৰ সোমাব। কি কাৰণে সোমাব বুলি কৈছোঁ, নিশ্চয় আপুনি যিহেতু আঁচনিখনত আধাৰ কাৰ্ডটো দি থোৱা গৈছে বা দি থৈছে, সেই আধাৰ কাৰ্ডটোৱে হৈছে মূল বিষয়বস্তু। আধাৰ কাৰ্ডৰ জৰিয়তেই ডিবিটি একাউণ্টটো খুলিব পৰা যায় আৰু যিসমূহৰ আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ জৰিয়তেহে আপোনালোকলৈ টকাখিনি পঠিয়ায়। এতিয়া বন্ধু বান্ধৱীসকল, মই নিজৰ মোবাইলতে কিদৰে ডিবিটি একাউণ্ট কৰিব পাৰি বা আপোনাৰ আধাৰ কাৰ্ড মোবাইলৰ সৈতে লিংক কৰিব পাৰি বা বেংকৰ সৈতে লিংক কৰিব পাৰি, সেই সম্পৰ্কে ভিডিঅ' লাগে যদি কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব। মই নিজৰ মোবাইলতে কিদৰে দিব লাগে বা কিদৰে বেংকৰ সৈতে আপোনাৰ একাউণ্ট নাম্বাৰটো লিংক কৰিব পাৰি সেই সম্পৰ্কে জনাম। বন্ধু বান্ধৱীসকল, আজিয়ে এইটো সৰু ইনফৰমেশ্যন বা সৰু এটা আপডেট দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে অকণমান উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।